শুই উঠিয়ে ভাবিলোঁ কি মুৰ্গীখিনিক অলপ দানা দিওঁ আৰু ভাবিলোঁ কি ব্লগ এটা বনাওঁ। চাওক কি সুন্দৰকৈ দানা পানী খাই আছে মুৰ্গীখিনিয়ে। এতিয়া বৰ্তমান 10টা বাজিছে, মই শুই উঠি মুৰ্গীক দানা পানী দিছোঁ। চাওক কি সুন্দৰকৈ দানাখিনি খাই আছে। নমস্কাৰ, মই এলেন, আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সকলোৱে যেন চাই ভিডিঅ'টো। কম সময়ত ভাল উপাৰ্জন। আমি যিহেতুকে ঘৰতে থাকোঁ, বাহিৰত একো কাম নকৰোঁ, ঘৰতে ভিডিঅ' বনাই থাকোঁ। তাৰ মাজতে এখন সোণালী মুৰ্গীৰ ফাৰ্ম আছে মোৰ। চাওক মুৰ্গীবিলাকে দানা খাই আছে, ভাবিলোঁ এটা আকৌ নতুনকৈ এটা ব্লগ বনাওঁ, ব্লগটো আকৌ দেখাওঁ। পোৱালিখিনি যিহেতুকে চিপাঝাৰৰ পৰা অনা হয়, আমি ৰাতিপুৱা সময়ত পোৱালিখিনি বেটেৰী গাড়ীত গৈ কিনে লৈ আনিছোঁ। আনিয়ে পোৱালিখিনি হিচাপ কৰি কিনে এনেকৈ পোৱালিখিনি উলিয়াই দিয়া হৈছে। ইয়াৰে পিছত ইহঁতক গৰম পানী দিয়া হ'ব, এটা ইলেক্ট্ৰনিক এটা পাউডাৰ এটা দিয়া হ'ব, যিটো নেকি চৰপট হয়। তাৰপিছতহে এওঁলোকক এনাৰ্জিৰ কাৰণে এণ্টিবায়'টিক দিয়া হ'ব। যিহেতুকে চাওক পোৱালিবিলাক সৰু অৱস্থাত একদম জিৰ' পোৱালি হয়। চাওক ইয়াতে মোৰ 200 পোৱালি আছে। মই বৰ্তমান দানা দিছোঁ আৰু এণ্টিবায়'টিক লগাই দিছোঁ, আৰু এতিয়া খুব সুন্দৰকৈ খাই আছে, খেলি আছে পোৱালিখিনি। চাওক ঘৰতে কম জেগাত কম সময়ত ভাল টকা উপাৰ্জন হয়। আমি ভিডিঅ' বনাওঁ, লগতে মুৰ্গী ব্যৱসায় কৰোঁ। নিজৰ ব্লগটো চাই যেন এটা কমেণ্ট দিয়ে, আমি বহুত আশা কৰোঁ এটা কমেণ্টৰ কাৰণে। সকলো দৰ্শককে মোৰ এলেনৰ ফালৰ পৰা এটাই অনুৰোধ, যেন ভিডিঅ'টো চাই এটা কমেণ্ট দিয়ে। চাই থাকক গাঁৱৰ পৰিৱেশ, এইবিলাক আমি গাঁৱত কৰোঁ। যিহেতুকে আমি নিবনুৱা হৈ এখন সৰুকৈ ফাৰ্ম খুলি 2 টকা ইনকাম কৰি এটা ইউটিউব চেনেলৰ লগত জড়িত হৈ আছোঁ। তাৰ মাজতে কমেডি ভিডিঅ'ৰ মাজতে মুৰ্গীৰ ভিডিঅ' দিয়া হয়, যাতে বেয়া নাপায়। সেইটো কাৰণে ভিডিঅ'বিলাক দিয়া হয়। আমাৰ নিচিনা নিবনুৱা বহুত থাকে, যাতে তেখেতলোকে যাতে এনেকুৱা কাম আৰম্ভ কৰিব পাৰে। কম টকাত মুৰ্গীৰ ব্যৱসায় কৰি লগতে আকৌ আন কিবা কিবিও কৰিব পাৰি। যিহেতুকে আমিতো ভিডিঅ' বনাওঁ, ঘৰৰ সমস্ত কাম কৰোঁ, সকলোবিলাক কৰোঁ, ইয়াৰ মাজতে চলি যায় এনেকৈ আৰু। যিহেতুকে ভেকচিন আমি নিজে দিব লাগে। চাওক মই কেনেকৈ ভেকচিন মিলালোঁ, ভেকচিনটো মিলাই লৈ মই এতিয়া মুৰ্গীৰ পোৱালিক এটা এটাকৈ দি আছোঁ। এইটো 2 নম্বৰ ভেকচিন হয়। এইটো ভেকচিনটো দিয়া হ'লে ইয়াৰ পিছত আৰু এটা দিব লাগিব। এইখিনি কাম আচলতে মুৰ্গী ব্যৱসায়টো জানিবলগীয়া কাম বহুত থাকে। এইটো এটা বৈজ্ঞানিক পদ্ধতিত কৰা ব্যৱসায় হয়, বিজনেছ হয়। আচলতে চব কামবিলাক বৈজ্ঞানিক পদ্ধতিতে কৰিব লাগে, তেতিয়াহ'লে আমাৰ লোকচান নহয়, বেপাৰখন মানে ভালদৰে চলে। আচলতে যদিও মানুহে বহুত কথা কয়, ভয় লগাই দিয়ে। মই যেতিয়া ব্যৱসায় কৰিছিলোঁ মোক কৈছিলে যে কেতিয়াবা একেদিনে গোটেইবিলাক পোৱালি মৰি যাব। আচলতে এইবিলাক মিছা কথা হয়। বৈজ্ঞানিক পদ্ধতিত চলা বস্তু আপুনি যদি তেনেকুৱাকৈ লালন পালন কৰে, আপোনাৰ পোৱালি এটাও লোকচান নহয়। আমি নিজে যিহেতুকে কৰি আছোঁ, এইটো ভয় খাবলগীয়া একো কথা নহয়। আৰু যিহেতুকে আমি ভিডিঅ' বনাওঁ, আমাৰ ভিডিঅ'বিলাক কোনোবাই যদি নতুনকৈ চাই আছে, চেনেলটোৰ নাম হৈছে এলেন কমেডিয়ান ব্লগ ইউটিউবত। আৰু যদি ফেচবুকত চাই তেতিয়াহ'লে পেজটো হৈছে অংকুমণি বুলি আছে, আৰু এটা পেজ আছে এলেন কমেডিয়ান ব্লগ বুলি আছে, আৰু এটা আছে এলেন বাবা বুলি আছে। সকলোখিনি দৰ্শককে এটাই অনুৰোধ, যেন কমেণ্ট দিয়ে। ফেচবুকত চালেও যেন কমেণ্ট দিয়ে, ইউটিউবত চালেও যেন কমেণ্ট দিয়ে। আমি কমেণ্টৰ বাবে আশা কৰি থাকোঁ। যাই নহওক ভিডিঅ'টো শেষলৈকে চাই থাকক। বৰ্তমান সোণালী মুৰ্গীখিনি পোৱালিৰ বয়স হৈছে এতিয়া 21 দিন। চাওক 21 দিন বয়সত কিমানখিনি ডাঙৰ হৈছে। এতিয়া মই ওজন হিচাপে ক'ব নোৱাৰোঁ, অলপ ডাঙৰ হ'লে ক'ব পাৰিম। এতিয়া মই ওজন কৰি চোৱা নাই, কিন্তু চাওক কেনেকৈ দানা পানী খাই আছে। সিহঁতৰ মানে খুব ভোক লাগিছে, যিহেতুকে মই দানা পানী দিয়াত অলপ লেট কৰিছিলোঁ। এতিয়া বৰ্তমান এইখিনি পোৱালিৰ বয়স হৈছে 28 দিন। 28 দিনত আমাৰ পোৱালিখিনি চাওক কেনেকুৱা হৈছে। খুব সুন্দৰ লাগে। ঘৰত যদি এনেকৈ মুৰ্গী থাকে ভাল লাগে। কিবা এটা কামত ব্যস্ত হ'বলৈ পালে মনটো ভাল লাগে। যাই নহওক কম সময়ত ভাল উপাৰ্জন। ভিডিঅ'টো শেষলৈ চাব, এটা কমেণ্ট দিব। ঠিক আছে, জয় আই অসম।